আৰু সেইকাৰণে আৰু ওদালগুৰিত 10টা নহয়, পাৰিলে তামোলপুৰৰ 6টাতো কম্প্ৰমাইজ নকৰোঁ। তামোলপুৰৰো 6টা, 10 6 16টা। এই 16টাত আমাৰ শক্তি আছে, সামৰ্থ্য আছে, আমাৰ কাৰ্যকৰ্তা আছে, সমৰ্থক আছে। গতিকে কোনেও নাৰ্ভাছ নহ'ব, ক'ৰবাত কেতিয়াবা প্ৰশ্ন কৰিব পাৰে। বেছি টিভি চিভিও চাই মাথা নষ্ট নকৰিব। মই এইটো কথাই কৈছোঁ, বেছি টিভি চালে মাথাবিলাক গৰম হয়, বুজি পাইছে নাই? এইবিলাক নিউজ চিউজ চাব মাজে মাজে প্ৰয়োজন সাপেক্ষে 2 এটা নিউজ, কিন্তু এই যে গলৰ শিৰা ফুলাই ফুলাই এইয়া এইটো হ'ল, এইয়া সেইটো হ'ল, এটা যে আজিকালি এডভাৰটাইজমেণ্ট দিয়ে, NDMA এডভাৰটাইজমেণ্ট, ছাতিটো টিভিৰ ষ্টুডিঅ'তে উৰাই লৈ যায় ছাতিটো, দেখিছা নাই? এটা এডভাৰটাইজমেণ্ট টিভিত দি আছে নহয়, টিভিৰ ষ্টুডিঅ'তে ছাতিটো উৰাই লৈ যায় মানুহগৰাকীৰ। গতিকে এডভাৰটাইজমেণ্টে সেইটো। গতিকে আমি এডভাৰটাইজমেণ্টত বিশ্বাস নকৰোঁ, আমি কথা আৰু কামত বিশ্বাস কৰি ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ সেৱা কৰাৰ কাৰণে, BTRত সেৱা কৰাৰ কাৰণে আমি সংকল্প লৈ আগবাঢ়িছোঁ। মই বেছি কথা ক'বলৈ বিচৰা নাই। বহুতে হয়তো আজি প্ৰশ্ন কৰিব, মুখ্যমন্ত্ৰীয়ে এটা কথা ক'ব, দিলীপ শইকীয়াই এটা কথা ক'ব। মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়াৰ মাজত ধুনীয়াকৈ মিল চলি আছে, আপোনালোক কোনেও চিন্তা নকৰিব, কাৰো প্ৰশ্ন কৰিব দৰকাৰ নাই। সুন্দৰভাৱে আমি, তেখেতে চৰকাৰ চলাই আছে আৰু আমি দল চলাই আছোঁ। তেখেতে আমাৰ লগত, আমি তেখেতৰ লগত ৰাম লক্ষ্মণ হিচাপে, মই ৰাম লক্ষ্মণ শব্দটো জানি বুজি কৈছোঁ, ৰাম লক্ষ্মণ হিচাপে আছোঁ আমি। লক্ষ্মণে যেনেকৈ ভাটা ৰামক সকলো সময়ত সাথ দিছিল, ঠিক তেনেকৈ মোৰ ভাতৃ, ডাঙৰ ভাতৃ ৰামচন্দ্ৰ সদৃশ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো দলৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত আমি একেলগে এটা সুন্দৰ বুজাবুজিৰে সংগঠন চলাই আছোঁ। গতিকে ক'ৰবাত কেতিয়াবা কোনোবাই মছলা বিচাৰি থাকে, এইটো মছলা বেছি বিক্ৰী হ'ব নেকি, সেইটো মছলা বেছি বিক্ৰী হ'ব নেকি, এইটো মছলা লগাই দিলে TRP বেছি পাব নেকি, যোনে যিমান TRP লৈ থাকক, কিন্তু আমাৰ বুজাবুজিৰ কেতিয়াও অভাৱ নহয়। 26 চনত প্ৰচণ্ড বিজয়েৰে আকৌ এবাৰ তৃতীয়বাৰৰ কাৰণে অসমত চৰকাৰ গঠন কৰাৰ লক্ষ্য আমাৰ, বেলেগ কোনো কথা নাই। BTCত NDA চৰকাৰ, বিজেপি একেবাৰে সন্মুখত থাকিব, বিজেপি সন্মুখত থাকিব, BTCত NDA চৰকাৰ হ'ব আৰু অসমত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ব। আৰু এই কথাটো ৰাইজেতো সকলোৱে জানে, কোনে কেনেকৈ ধৰণে কাম কৰি আছে। গতিকে আজি মই মুকলিভাৱে কিছু কথা নক'লেও আকাৰে ইংগিতে আপোনালোকে চাগে বুজিয়ে পাইছে মুখ্যমন্ত্ৰী কোন হ'ব পাৰে, হয়নে নহয়? গতিকে কিছুমানে আকৌ একেবাৰে এইকেইদিন একেবাৰে জিভাৰ পানী পৰি আছে, মুখ্যমন্ত্ৰী হ'ব বেলেগ, মুখ্যমন্ত্ৰী হ'ব বেলেগ, জিভাৰ পানী পৰিয়ে গ'ল। কাৰণ বজাৰতে কেঁচা আম ওলাইছে নে অকণমান, কেঁচা আম খাবলৈ অলপ, হয় নে নহয়? আগৰবাৰ কেঁচা আমটো দেখিলে অলপ জিভাৰ পানী ওলায়। যে কেঁচা আম, সেইটো আম নপকে, সেইটো আম কেঁচাতেই পচি যাব। মই কথাটো কৈ থৈ দিলোঁ, এই আম কেঁচাতেই পকি যাব, পচি যাব। গতিকে আপোনালোকে চিন্তা নকৰিব, তৃতীয়টো কাৰ্যকাল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত, অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ হ'ব লাগিব। তাৰ কাৰণে আমি BTCত আমাৰ দলৰ প্ৰতিগৰাকী প্ৰাৰ্থীক আমি বিজয়ী কৰোৱাই লৈ যাবই লাগিব। ডু অৰ ডাই ফাইট হ'ব, কৰোঁ ইয়া মৰো, যিটো কওঁ আমি জীৱন যুদ্ধত আমি সকলোৱে চেষ্টা কৰিব লাগিব। আমি জিকিমেই, হম হোংগে কামিয়াব, হম হোংগে কামিয়াব, হম হোংগে কামিয়াব, আমি জিকিমেই। এই লক্ষ্য, এই সংকল্পৰে আপোনালোক আই মাতৃ, যুৱ শক্তি, চাহ বাগিচা, আদিবাসী, গোৰ্খা ভাইসকল, বড়ো ভাইসকল, আমাৰ অন্যান্য সকলো অসমীয়া ভাষী, অন্য বাঙালী ভাষীৰ পৰা আৰম্ভ কৰি সকলো স্তৰৰ, সৰ্বস্তৰৰ জনগণ, সৰ্বস্তৰৰ আমাৰ শ্ৰেণীৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীক শক্তিশালী কৰাৰ কাৰণে আপোনালোক সকলোৰে আমি সমৰ্থন বিচাৰিছোঁ। আৰু কাৰ্যকৰ্তাসকলক বিশেষভাৱে এইকেইটা দিন, অহা 3 মাহ চকুত টোপনি থাকিব নালাগিব, চকু কাণ খুলি আমি শুলেও এনেকৈ শুব লাগিব। অসমীয়া ভাষাত যিটো কথা আছে, জাগি শুবা বাচি খাবা, হয়নে নহয়? অসমীয়া ভাষাত কথা আছে নাই? জাগি শুব দিছে, একদম টোপনি গৈছোঁ, ঘোৰ টোপনিত গৈছোঁ, কি হৈছে পৃথিৱীত গমেই পোৱা নাই,
তেনেকৈ শুবলৈ কাৰো সুযোগ নাই। ছেপ্টেম্বৰৰ শেষৰ ইলেকশ্যন দিন কাউণ্টিং নোহোৱালৈকে বিজেপিৰ কাৰ্যকৰ্তাৰ কোনো বিৰাম নাই, কোনো বিশ্ৰাম নাই। 24/7 আমি সংগঠনৰ হৈ কাম কৰিব লাগিব, আমাৰ কাৰ্যকৰ্তাক জিকোৱাৰ কাৰণে কাম কৰিব লাগিব। গতিকে সকলোৱে আহক মিলি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিটিআৰক লৈ যি সপোন আছে, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিটিআৰক লৈ যি সপোন আছে, এই সপোন কেৱল তেওঁলোকৰ সপোন নহয়, 35 লক্ষ বিটিআৰবাসীৰ সপোন। এই সপোনক আমি সকলোৱে সাকাৰ কৰিবৰ কাৰণে, এই সপোনক সকলোৱে আমি সিদ্ধিলৈ ৰূপান্তৰ কৰাৰ কাৰণে, এই সপোনক সকলোৱে আমি বাস্তৱায়িত কৰাৰ কাৰণে হাতে হাত ধৰি কান্ধত কান্ধ মিলাই আগবাঢ়ি যাম। আৰু বিটিআৰত ওদালগুৰিত মই বিশেষকৈ কৈছোঁ, আজি ওদালগুৰিৰ পৰিস্থিতি আজি সুকীয়া হ'ব। আৰু এবছৰ 1.5 বছৰৰ ভিতৰত আপোনালোকে দেখিব ওদালগুৰিৰ পৰিস্থিতি, ওদালগুৰিৰ পৰিৱেশ, ওদালগুৰিৰ আন্তঃগাঁথনি, ওদালগুৰি সকলো ক্ষেত্ৰত বিটিআৰৰ 5খন জিলাৰ ভিতৰত অন্যতম জিলাখন এখন হিচাপে জিলিকিব।